সকলোকে নমস্কাৰ জনাই মোৰ চেনেলত আন এটা ৰেচিপি ভিডিঅ'লৈ মই আকৌ আহিলোঁ। আজি বনাব লৈছোঁ মই ইলিচ মাছ ভাপত দিয়া। এয়া মই প্ৰথমতে সৰিয়হ অকণমান লৈ মই 20 মিনিটৰ বাবে তিয়াই ৰাখিলোঁ আৰু লগত কলপাত কেইখনমানো লৈ আহিলোঁ আৰু কলপাত কেইখন মই অকণমান সেকি লৈছোঁ গেছতেই। এয়া মই সেকি লৈছোঁ পাতকেইখন, নহ'লে কি হয় মাছটো মানে যেতিয়া কেঁচা হৈ থাকে পাতকেইখন তেতিয়াহ'লে ফাটি যায়, ভালকৈ মানে বান্ধ নাখায়, এইকাৰণে সেকি লৈছোঁ মই। আৰু এয়া মই পেষ্ট ৰেডি কৰিলোঁ, তাত অকণমান মিঠাতেল দিলোঁ, আকৌ নিমখ দিলোঁ সোৱাদ অনুসৰি, আৰু এইখিনি মই ভালকৈ লৰাই লৈছোঁ এতিয়া। আৰু কলপাতখনত মই মাছ পিচ দি দিম আৰু মই সৰিয়হৰ যিখিনি পেষ্ট মই ৰেডি কৰিছোঁ সেইখিনি পেষ্ট মই ধুনীয়াকৈ মাছ পিছত সানি দিম। আৰু সানাৰ পাছত মই কি কৰিম, কলপাতখন ধুনীয়াকৈ বান্ধি দিম যাতে মানে বাহিৰৰ ফালে মানে ওলাই নাযায় কলপাতখনৰ পৰা যিখিনি মই ৰেডি কৰিছোঁ বস্তু, মানে বেহাৰৰ পেষ্ট সেইখিনি যাতে ওলাই নাযায়। আৰু ওপৰত জলকীয়া এটাও দি দিম, মই কাটি ৰখা জলকীয়া এটা দি দিম আৰু পাতখন ধুনীয়াকৈ মই বান্ধি ল'ম যাতে মানে যেতিয়া মই সিজিবলৈ দিম তেতিয়া যাতে পাতখন মানে ওলাই নাযায় ভিতৰৰ পৰা, সৰিয়হৰ পেষ্টখিনি যাতে ওলাই নাযায়, সেইকাৰণে ভালকৈ মই বান্ধি ল'ব লাগিব। আৰু বান্ধি লোৱাৰ পাছত মই কেৰাহীত অকণমান গৰম পানী দি তাত এডাল মই ষ্টেণ্ড দি দিছোঁ, সৰু ষ্টেণ্ড এডাল দি দিছোঁ ওপৰত, পানীৰ ওপৰত, যাতে মাছখিনি যাতে পানীত নপৰে, ষ্টেণ্ডৰ ওপৰত থাকে, তেতিয়াহে মানে ভাপত হ'ব, নহ'লে পানী সোমাই গ'লেতো বেয়াই হৈ যাব মাছ পিচ। সেইকাৰণে মই তাত ষ্টেণ্ড এডাল দি লৈছোঁ আৰু তাত দি পিনে অকণমান উতল অহাৰ পাছত মই দি পিনে ঢাকনি লগাই থৈ দিলোঁ। মই ল' ফ্লেমত মই ঢাকনি লগাই ৰাখিছোঁ আৰু এনেই 20 মিনিটত সিজিয়ে যায়, তথাপিতো মই আধা ঘণ্টা সময় মই ৰাখি দিলোঁ আৰু এয়া সিজিয়ে গৈছে আমাৰ মাছ। এয়া চাবচোন কেনেকুৱা হৈছে, খাবলৈ খুবেই টেষ্টি হৈছে। আৰু আজি ছানডেৰ লাঞ্চত আমাৰ এয়াই আছিলে, আৰু লগত মই অকণমান সৰু মাছ যে আছিলে সেইখিনিৰে মই অকণমান টেঙা জোলো বনাইছিলোঁ, আৰু লগত মই আজি ইলিচ মাছৰ এয়া ভাপত দিয়া বনাইছোঁ। আৰু চাওকচোন ইমান ধুনীয়াকৈ সিজি গৈছে, একদম ছফ্ট হৈ গৈছে, হাতত একদম ধুনীয়াকৈ ভাঙি গৈছে, দেখিছেনে? ইমান ছফ্ট হৈছে, বিৰাটেই ছফ্ট হৈ গৈছে, দেখিছেনে? ধুনীয়াকৈ ভাঙি গৈছে লাৰুতেই মানে। আৰু এয়া খাবলৈ ৰেডি হৈ গ'ল আমাৰ আজিৰ ছানডেৰ লাঞ্চ। খুবেই টেষ্টি হৈছিলে। আৰু আপোনালোকে যদি মোৰ চেনেলত এনেকুৱা যদি সৰু সৰু ৰেচিপি ভিডিঅ' চাই ভাল পায় তেনেহ'লে আপোনালোকে মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।